সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ জেঠ মাহৰ 5 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মে' মাহৰ 20 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্থী তিথি। আজি দিনৰ 11:06 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আদ্ৰা নক্ষত্ৰ, ৰাতিপুৱা 6:12 চলি থাকিব। আজি যোগ হৈছে হুল যোগ, দুপৰীয়া 2:10 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:36 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:05 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। মাহেন্দ্ৰ যোগ, মনুষ্যৰ গণ, সৰ্পৰ অস্থি হ'ব। অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 10:38 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু বায়ুযোগ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:20 পৰা 1:12 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 9:37 পৰা 11:18। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। আজি মেষ ৰাশিৰ ব্যক্তিসকলৰ ব্যক্তিত্বত কিছু সৰু ল'ৰা ছোৱালীৰ স্বভাৱ আহিব, যিটো কাৰণত সৰু ল'ৰা ছোৱালীয়ে যি কৰি ভাল পায় আপোনাৰো তেনেধৰণৰ কাৰ্যবোৰ কৰিবলৈ আজি মন যাব। আজি ভূমি সম্পত্তি নতুবা অন্য কিবা সা সম্পত্তিৰ পৰা আপোনাৰ লাভৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে। বহুদিনৰ পৰা জীৱনসংগী আপোনাৰ সিমান গুৰুত্ব ৰখা নাছিল, কিন্তু আজি প্ৰিয়জনে আপোনাৰ যথেষ্টখিনি গুৰুত্ব ৰাখিব। আপোনাৰ বিভিন্ন ক্ষেত্ৰত প্ৰিয়জনে ছাপোৰ্ট কৰা দেখা যাব। আজি সংগীত শুনিবলৈ মন যাব, বিশেষকৈ কালচাৰেল ক্ষেত্ৰৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলক আজি বেছি জড়িত থকা দেখা যাব। অকণমান নিজৰ স্বাস্থ্যৰ অৱশ্যে যত্ন ৰখাৰ প্ৰয়োজন আছে। মাজে সময়ে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহি থকা দেখা যাব। ইয়াৰ বাহিৰে আজৰি সময় অকলে থাকিবলৈ আপোনাৰ মন যাব, কাৰণ আজৰি সময়খিনি তেওঁলোকে সকলো কাৰ্য একাষৰীয়া কৰি কিছু জিৰণি ল'ব বিচৰা দেখা যাব। ঘৰৰ চাফ চিকুণ কৰা, মেৰামতি কৰা এনেধৰণৰ কাৰ্যটো আপুনি আজি কিছু অংশগ্ৰহণ কৰিব লাগিব। পঢ়া শুনাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলৰ বেলেগ বেলেগ কাৰ্যত মন যাব, যিটো কাৰণত পঢ়াৰ পৰা অকণমান দূৰত্ব আহিব ধৰিব। মনত অৱশ্যে আনৰ ভাল চিন্তাবোৰ আহিব, কাৰণ বিগত দিনত আপোনাৰ মনত বিভিন্ন চিন্তা আছিল, কিন্তু আজি সেই বেলেগ বেলেগ চিন্তাবোৰ আপোনাৰ বহু পৰিমাণে কম হ'ব। গতিকে লক্ষ্য কৰিলে প্ৰায় বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব।
বৃষ ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত ডাঙৰৰ কিছু কথা শুনিব লাগিব, কাৰণ কাম বনত ডাঙৰে আপোনাৰ ওপৰত অকণমান প্ৰেছাৰ দিয়া দেখা যাব। আজি ধন সম্পৰ্কীয় সৰু সুৰা সমস্যা আপোনাৰ জীৱনত থাকিব, যিটো কাৰণত ধনৰ কিছু প্ৰয়োজন হৈ পৰিব। সকলোকে কিন্তু বিশ্বাস তেওঁলোকে আজি নকৰে, কাৰণ কোনোবাই হয়তো বিশ্বাসঘাতকতা কৰিব পাৰে, যিটো কাৰণত তেওঁলোকে সকলো ব্যক্তিক আজি বিশ্বাস কৰাৰ পৰা অকণমান দূৰত থকা দেখা যাব। আজি অৱশ্যে প্ৰিয়জনৰ সমৰ্থন আপুনি লাভ কৰিব। প্ৰিয়জনেই হওক, আজি ঘৰত ভালপোৱা ব্যক্তিগৰাকীয়ে হওক, আপোনাক সমৰ্থন নিশ্চয় কৰিব। নতুনকৈ বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও কিন্তু দিনটোত পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। আজি ঘৰত মাংগলিক কাৰ্য চলাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আজি ঘৰত একাধিক ব্যক্তিৰ আগমন হৈ থাকিব। কোনোবা অতিথি আলহীয়ে হওক, কোনোবা ওচৰ পাজৰৰ ব্যক্তিয়েই হওক, আপোনাৰ ঘৰত আজি সঘনাই আহি থাকিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ শেষৰ ভাগত নিজৰ ধন খৰচ কৰিব লাগিব, কাৰণ ৰাতিপুৱাৰ ভাগত যদিও আনে আপোনাক আৰ্থিক ক্ষেত্ৰত সহায় কৰিব, কিন্তু দিনটোৰ শেষৰ সময়খিনিত আপুনি নিজৰ ধন কিছু খৰচ কৰিব লাগিব। বাকী লক্ষ্য কৰিলে অন্যবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আনৰ কথাবোৰ খুব গুৰুত্ব দি শুনা দেখা যাব। গতিকে কোনোবা ব্যক্তিয়ে কিবা ক'লেও সেই কথাবোৰ ভালদৰে গুৰুত্ব দি শুনা আৰু শিকা দেখা যাব। লগতে ধন আপোনাৰ অনায়াসে হাতত আহিব, কাৰণ আজি ধন উপাৰ্জন কৰিবলৈ সিমান কষ্ট কৰাৰ প্ৰয়োজন নাই। উপহাৰৰ আদান প্ৰদান হোৱাৰো আজি পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে হঠাৎ কোনো এনে ব্যক্তিক লগ পাব, যি ব্যক্তিৰ সৈতে বহুদিন পূৰ্বতে আপোনাৰ যোগাযোগ আছিল, বহুদিন যোগাযোগ হোৱা নাছিল। তেনেধৰণৰ ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে ব্যৱসায়িক লেনদেনৰ পৰিমাণ অকণমান বাঢ়িব। আপুনি যদি ব্যৱসায় কৰি আছে, লেনদেন প্ৰয়োজনতকৈ বেছি আজি কৰিব লাগিব। সময়ৰ সদুপয়োগ কৰাৰ অকণমান প্ৰয়োজন আছে, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে কৰিব নলগীয়া কামত আজি বেছি সময়বোৰ পাৰ কৰা দেখা যাব। আজি কিন্তু বিবাহিতসকলৰ বাবে দিনটো এক বিশেষ শুভ দিন, কাৰণ প্ৰিয়জনৰ সমৰ্থন প্ৰত্যেকটো ক্ষেত্ৰত আপুনি লাভ কৰিব। সকলোৰে আজি মৰম চেনেহ প্ৰাপ্তিৰো সম্ভাৱনা আছে। য'তেই নাযাওক কিয় আপুনি আনৰ গুৰুত্ব লাভ কৰিব, আনে আপোনাক প্ৰাধান্যতা আজি প্ৰথমতে দিয়া দেখা যাব। মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ কিছু হ'ব ধৰিব। বাকী কিন্তু লক্ষ্য কৰিলে প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলা কৰিবলৈ মন যাব। বিশেষকৈ শাৰীৰিকভাৱে কিছু এক্টিভ থকা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। আজি কোনোবা ওচৰ সম্পৰ্কীয় নতুবা খুব ভাল পোৱা ব্যক্তিৰ সৈতে হয়তো কিবা কথাত মতভেদ আহিব পাৰে। গতিকে কথা বতৰা কওঁতে গুৰুত্ব ৰাখিব। আজি ধনো কিছু আপুনি খৰচ কৰিব লাগিব। খৰচ নকৰিম বুলি থাকিলেও আপোনাৰ হাতৰ পৰা সোনকালে ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰে একাগ্ৰতাৰে কাম কৰাত আপোনাক আজি কোনেও হেৰুৱাব নোৱাৰে, কাৰণ আপুনি দিনটোত একেৰাহে খুব ধুনীয়াকৈ কাৰ্যবোৰ আগবঢ়াই লৈ যোৱা দেখা যাব। পুৰস্কাৰ প্ৰাপ্তিৰো সম্ভাৱনা আছে। ক'ৰবাত নহয় ক'ৰবাত আপুনি প্ৰশংসা হওক, পুৰস্কাৰ হওক লাভ কৰিব। এওঁলোকে নিজৰ কামতকৈ বেছি আনৰ কামত সিমান প্ৰাধান্য নিদিয়ে, যিটো কাৰণত তেওঁলোকে নিজৰ ব্যক্তিগত কাৰ্যবোৰহে প্ৰথমতে সম্পূৰ্ণ কৰা দেখা যাব। জীৱন সংগীয়ে আপোনাক আজি ধন উপাৰ্জন কৰি দেখুৱাব, যিটো কাৰণত প্ৰিয়জনৰো আজি আৰ্থিক স্থিতিত সবলতা আহিব ধৰিব। এই ৰাশি ব্যক্তিসকলে আজি নতুন নতুন তথ্যবোৰ লাভ কৰা দেখা যাব। য'ৰ পৰাই হওক এওঁলোকে
নতুন নতুন তথ্য আজি দিনটোত সংগ্ৰহ কৰিব পাৰিব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা ক্ষেত্ৰত বিজয়ী হোৱাৰ সম্ভাৱনা দেখা গৈছে, নতুবা আজি বিজয়ী হোৱাৰ পথে আপুনি আগবাঢ়ি যোৱাৰ সম্ভাৱনা পূৰ্ণৰূপত আছে। আজি মনত উৎসাহ উদ্দীপনা এওঁলোকৰ বহুখিনি বাঢ়িব। মানসিক শান্তি, মনত আনন্দ ফূৰ্তিবোৰ আজি বৃদ্ধি পাব। লগতে আপোনাৰ নতুন নতুন প্ৰতিভা বিকাশ হোৱাৰ সম্ভাৱনাও দেখা গৈছে, যিটো কাৰণত অন্য ব্যক্তিয়ে আপোনাৰ প্ৰতিভাসমূহক লৈ কিছু প্ৰশংসা কৰিব। গোটেই দিনটো লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ লাভৰ মাজেৰে আজি পাৰ হ'ব। হাঁহি ধেমালি ফূৰ্তিৰে সকলোৰে সৈতে কথা বতৰা কোৱাৰ বাবে সমাজত তেওঁলোকৰ লোকপ্ৰিয়তাও বৃদ্ধি পাব। অৱশ্যে প্ৰেম সম্পৰ্কত প্ৰিয়জনে যিটো কথা কয় সেইটো আপুনি মানি চলিব লাগিব, কাৰণ প্ৰিয়জনৰ মতে আজি দিনটো চলিবলগীয়া হোৱা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ বেলেগক প্ৰাধান্যতা দিয়া দেখা যাব। সম্পৰ্ক কেনেকৈ ভাল কৰি ৰাখিব পাৰি, সম্পৰ্কত কি কৰিলে উন্নতি হয়, সেই চিন্তাবোৰ এওঁলোকৰ মনত আজি সঘনাই চলি থাকিব। দিনটোৰ শেষৰ ভাগত অৱশ্যে আপুনি নতুন খবৰ অহাৰ সম্ভাৱনাও পূৰ্ণৰূপতে আছে। লগতে পঢ়া শুনাত কিছু আগ্ৰহ কমিব এই ৰাশিৰ ব্যক্তিসকল যিসকল বিদ্যাৰ্থী আছে, কিন্তু মোবাইলৰ জৰিয়তে আজি প্ৰায় প্ৰতিটো কাৰ্য আপোনাৰ আগবঢ়া দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি মাজে সময়ে অকণমান খং ৰাগবোৰ থাকিব। গতিকে নিজক অকণমান নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আজি দেখা গৈছে। আজি কিন্তু হঠাৎ আপোনাৰ এনে কোনো ব্যক্তিৰ সৈতে যোগাযোগ হ'ব যি ব্যক্তিয়ে আপোনাক ক'ৰবাত নতুনকৈ কোনোবা কাৰ্যত আগভাগ লোৱাত সহায় কৰা দেখা যাব। আজি আনৰ উপদেশ শুনাটো আপোনাৰ বাবে ভাল হৈ পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি নিজতকৈ সৰু কনিষ্ঠ ব্যক্তিৰ সৈতে যোগাযোগবোৰ বেছি হ'ব। ডাঙৰে সিমান সমৰ্থন নকৰিলেও সৰুৱে আপোনাক আজি প্ৰায় প্ৰত্যেকটো কাৰ্যত সহায় সহযোগিতা কৰাও দেখা যাব। আজি মানসিক শান্তি আপুনি এইকাৰণে লাভ কৰিব কাৰণ মন পচন্দৰ কাৰ্যবোৰো আপুনি কৰাৰ সুযোগ সুবিধা লাভ কৰিব। আৰু এই ৰাশি ব্যক্তিসকলে যিকোনো কাৰ্য আজি পৰিকল্পিতভাৱে কৰা দেখা যাব। পূৰ্বতে এওঁলোকে পৰিকল্পনা কৰিব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনাবোৰ এওঁলোকে ৰাতিপুৱাৰ ভাগতে আজি কৰা দেখা যাব। আজি সৰু সুৰা হ'লেও আপোনাৰ যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। গতিকে দিনটোত আপোনাৰ যাত্ৰা কিছু আজি থাকিব। আজি একেটা কাম আপুনি দুবাৰ তিনিবাৰো কৰিবলগীয়া হৈ পৰিব। অকণমান অৱশ্যে এই ৰাশি ব্যক্তিসকলে কাম বনবোৰ লৰা ধপৰাৰ মাজত কৰিব লাগিব, কাৰণ দিনটোত আজি লাহে ধীৰে কাম বনবোৰ কৰাৰ সিমান এওঁলোকৰ ইচ্ছা নাথাকিব। অকণমান পলম হ'লে কাৰ্যৰ প্ৰতি অনীহা ভাৱ অহা দেখা যাব। বাকী কিন্তু লক্ষ্য কৰিলে প্ৰতিটো ক্ষেত্ৰত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে আজি অন্য ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব। বিশেষকৈ বন্ধু বান্ধৱে আপোনাক কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সৈতে চিনাকি কৰাই দিয়াৰ সম্ভাৱনা দেখা গৈছে। আজি ঘূৰা ফুৰাৰো পূৰ্ণ যোগ আছে। গতিকে দিনটোত আপোনাৰ ঘূৰা ফুৰাৰ পৰিমাণো বাঢ়িব, ধন খৰচো হ'ব। ওলাই গ'লেই আজি খৰচৰ মাত্ৰা আপোনাৰ দেখা পোৱা গৈছে। লগতে যিমান পাৰে মতভেদৰ পৰা দূৰত থাকিব। কোনোবা ক্ষেত্ৰত সৰু সৰু কথাই মতভেদ হয়তো আনিব পাৰে।
আজি এই ৰাশিৰ ব্যক্তিসকলে লগ হৈ কাৰ্য কৰাটো খুবেই উপকাৰী। যিকোনো কাৰ্যত আপুনি যদি লগ হৈ কৰে তাৰ ফলাফলবোৰো ভালদৰে লাভ কৰিব। ইয়াৰ উপৰিও বহুদিনৰ পৰা যদি আপোনাৰ কিবা সমস্যা চলি আছিল, কিবা কাম ফাঁচি আছিল, তেনে কাৰ্যত আজি অগ্ৰগতিৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। মনত মাজে সময়ে পঢ়াৰে হওক বা বেলেগ কাৰ্য কৰাৰে ধৈৰ্য কিছু কমিব। গতিকে খুব কম সময় এওঁলোকে আজি কাৰ্যবোৰ কৰা দেখা যাব। লগতে দিনটোৰ শেষত আপুনি কিবা নতুন খবৰো শুনিবলৈ পাব। ইয়াৰ বাহিৰে আজি মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। মাতৃৰ সৈতেও সম্পৰ্কত আজি মধুৰতা আপোনাৰ নিশ্চয় থাকিব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট কষ্ট কৰা দেখা যাব। প্ৰায় প্ৰতিটো কাৰ্য তেওঁলোকৰ কষ্ট আজি পৰিলক্ষিত কৰা দেখা যাব। লগতে আজি ইচ্ছা কৰা মতে আপুনি ফলাফলবোৰো লাভ কৰিব। যিটো মনত আশা আছে, যিটো ইচ্ছা কৰি আছে, সেই ইচ্ছা কৰা মতে আপোনাৰ ফলাফলবোৰ লাভ কৰিব। আজি আপোনাৰ হাতত নতুন পথেৰে ধন আগমনৰ সম্ভাৱনা আছে। কোনোবাই যদি আপোনাক দিবলগীয়াও আছিল, সেই ধনো আজি উভতাই দিব। আজি ধনৰ আদান প্ৰদান অৱশ্যে হৈ থাকিব। কিছু ধন আহিব আৰু কিছু ধন আপোনাৰ খৰচ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি সকলো ব্যক্তিৰ সৈতে এওঁলোকে ধেমালি কৰি দিনটো পাৰ কৰাও দেখা যাব। গতিকে সকলোৰে সৈতে মিলা প্ৰীতি, হাঁহি ধেমালি আজি আপোনাৰ বৃদ্ধি পাব। আজি পৰিয়ালৰ কোনোবা সদস্যই অকণমান আমনি আপোনাক কৰিব পাৰে, কিন্তু নিজৰ উদ্দেশ্যত এই ৰাশিৰ ব্যক্তিসকল আজি উপনীত হ'ব পাৰিব। গতিকে যদি কিবা আপোনাৰ উদ্দেশ্য আছে, সেই উদ্দেশ্যত কিন্তু আপুনি নিশ্চয় সফলৰূপে আপুনি আগবাঢ়ি যোৱাত সুবিধা হ'ব। জীৱনসংগীয়ে যদি কিবা আপোনাৰ পৰিকল্পনা কৰি আছে, অনাগত দিনত ক'ৰবাত যোৱাৰ নতুবা কিবা কৰাৰ যদি পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহ আপুনি সময়তকৈ অকণমান পলমকৈ কৰিব লাগিব। বাকী আজি উপহাৰৰ আদান প্ৰদানো হ'ব ধৰিব। গতিকে সৰু সুৰাভাৱে হ'লে উপহাৰ আপোনাৰ আজি প্ৰাপ্তি হ'ব। বাকী আজিৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক স্থিতি আজি সবল হ'ব, যিটো কাৰণত আপোনাৰ ধনৰ সিমান চিন্তা কৰাৰ প্ৰয়োজন নাই। নিশ্চয় হাতত কিছু পৰিমাণে হ'লেও ধন থাকিব। আজি চিন্তাধাৰাবোৰ অকণমান সলনি হ'ব, কাৰণ বিগত দিনত আপুনি যিটো চিন্তা কৰি আছিল, আজি অকণমান বেলেগ বেলেগ চিন্তাবোৰ আপোনাৰ মনত আহিব ধৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যই আপোনাক অকণমান আমনি আজি কৰিব পাৰে, যিটো কাৰণত একাগ্ৰ হৈ কাম কৰাত অকণমান আপোনাৰ অসুবিধা হ'ব পাৰে। আজি মনৰ ভাৱ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰাও দেখা যাব। মনত কথাবোৰ ৰখাত অকণমান অসুবিধা হ'ব, ক'বলৈ ইচ্ছা যাব। প্ৰেম সম্পৰ্কটো এওঁলোকে আজি স্বতন্ত্ৰ হোৱা দেখা যাব। নিজে যিটো ভাল পায় সেইটো কাৰ্যহে কৰা দেখা যাব। আনৰ প্ৰেছাৰত, আনৰ জোৰত এওঁলোকে কোনো ধৰণৰ কাৰ্য নকৰি নিজে ভাল পোৱা কাৰ্যবোৰহে কৰা দেখা যাব। আজি সময়তকৈ কাৰ্যবোৰ অকণমান পলম হ'ব, কাৰণ ৰাতিপুৱাৰ ভাগত কৰিবলগীয়া কাম বনবোৰত কিছু পলম হোৱা দেখা যাব। বিবাহিতসকলৰ অৱশ্যে ঘৰত আজি নতুন সম্পত্তি নতুবা নতুন কিবা বয় বস্তুৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত আনৰ কিছু উপকাৰ লক্ষ্য কৰিব পাৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি
অকণমান লৰা ধপৰাৰ মাজত পাৰ হ'ব, কাৰণ আপুনি দিনটোত আপুনি বিভিন্ন কাৰ্যত ব্যস্ত থাকিব লাগিব। খৰতকীয়াকৈ আপোনাৰ কাৰ্যবোৰ আজি সম্পূৰ্ণ কৰিবলগীয়াও হৈ পৰিব। লগতে পুৰণা কোনোবা চিনাকি ব্যক্তি আপোনাক আৰ্থিক সহায় বিচাৰিব, গতিকে আনক হয়তো ধনেৰে আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। আজি পিতৃ মাতৃয়ে আপোনাৰ হয়তো কথাবোৰ সকলোৰে সৈতে গৌৰৱেৰে কিছু আনৰ আগত কোৱা দেখা যাব, অৰ্থাৎ আপোনাৰ পিতৃ মাতৃয়ে আপোনাক লৈ আজি গৌৰৱ অনুভৱ কৰা দেখা যাব। নতুনকৈ কিবা কাৰ্যৰ আৰম্ভণি হোৱাও আজি দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমত কিছু কঠিনতা আজি আহিব, কাৰণ প্ৰেম সম্পৰ্কত কিছু খেলি মেলি থাকিব, অকণমান গুৰুত্ব ৰাখিব। আজি বিশেষজ্ঞ ব্যক্তিৰ সহায়ৰ কিছু সুযোগ লাভ কৰিব, গতিকে কোনোবা জনা শুনা ব্যক্তি আপোনাক মাজে সময়ে উপদেশ দিয়া পৰিলক্ষিত হ'ব। বন্ধু বান্ধৱৰ কিবা কাৰ্যত আপুনি হাতে কামে আজি লাগিব, কাৰণ বন্ধুক সহায় কৰি দিবলগীয়াও হৈ পৰিব। ইয়াৰ বাহিৰে আজি অনায়াসে আপোনাৰ কাৰ্যবোৰ হৈ উঠিব, গতিকে বৰ বিশেষ কষ্ট কৰাৰো সিমান প্ৰয়োজন নাই, কাৰণ দিনটোৰ শেষৰ ভাগত আপোনাৰ সকলো কাৰ্য অনায়াসে আগবঢ়া দেখা যাব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকল আজি স্বাস্থ্য পাতিৰ ফালৰ পৰা সুস্থ সবল থকা দেখা যাব। ৰোগ ব্যাধিবোৰ আজি কমিব, যিটো কাৰণত আপুনি নিজকে সবল যেন অনুভৱ কৰিব পাৰিব। আজি আমদানিৰ নতুন পথ মুকলি হ'ব, গতিকে নতুন পথেৰে আপোনাৰ হাতত ধনৰ আগমন হোৱাও পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আজি দিনটোৰ ঘৰতে বেছি সময় পাৰ হ'ব, গতিকে ঘৰৰ সকলো সদস্যৰ সৈতে মিলা প্ৰীতি আজি বাঢ়িব। প্ৰেম সম্পৰ্কতো আজি নতুন খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি লগ হৈ ব্যৱসায় বাণিজ্য কৰাটো ভাল, কাৰণ আনৰ সৈতে লগ হৈ যিকোনো ব্যৱসায় যদি আপুনি কৰে, সেই ব্যৱসায়ে আপোনাক আজি দুগুণ লাভ দিব। মনত উৎসাহ উদ্দীপনা এওঁলোকৰ আজি যথেষ্টখিনি থাকিব, যিটো কাৰণত প্ৰায় প্ৰত্যেকটো দিশত এওঁলোক আগবাঢ়ি যোৱাহে দেখা যাব। কোনো কাৰণত তেওঁলোকে পিছ পৰি নৰয় আৰু দিনটোত আগবঢ়া প্ৰত্যেকটো কাৰ্যত দেখা যাব। ভাতৃ ভগ্নীৰ সৈতেও মিলা প্ৰীতি বাঢ়িব। আজি চিনেমা চাব, ক'ৰবাত ফুৰিব, নতুবা অন্য কিবা মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। লগতে কথা বতৰাত কিছু মধুৰতা আহিব, যিটো কাৰণত অন্য ব্যক্তিক এওঁলোকে নিজৰ কথাৰে প্ৰভাৱিত কৰাৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আজি বিকাশ পাব। গতিকে লক্ষ্য কৰিলে বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ৰূপালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ শৰীৰত আজি বলাবল পুনৰ বৃদ্ধি পাব, গতিকে স্বাস্থ্য পাতিত উন্নতি আহিব। আজি প্ৰয়োজনীয় কাম বনবোৰহে কৰা এওঁলোকে দেখা যাব, যিটো অপ্ৰয়োজনীয় সেই কাম বনবোৰ একাষৰে কৰি প্ৰয়োজনীয় কাম বনবোৰ কৰাহে দেখা যাব। আজি নতুন কামৰ শুভাৰম্ভ হোৱাৰো যোগ দেখা পোৱা গৈছে। অৱশ্যে ধন টকা পইচাৰ কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা অকণমান হ'লেও ধনৰ আজি মেনেজ হ'ব। ঘৰত উলহ মালহৰ পৰিৱেশ আপুনি দেখিবলৈ পাব, কাৰণ আপোনাৰ ঘৰত এক আজি সুন্দৰ পৰিৱেশ আপুনি লক্ষ্য কৰিব পাৰিব। লগতে প্ৰেমৰ ক্ষেত্ৰত বিগত দিনৰ কিছু চিন্তা আজি প্ৰেম সম্পৰ্কত নোহোৱা হ'ব। নতুন নতুন কথা আজি জানিব পাৰিব, বিশেষকৈ আনৰ গোপন কথা আপুনি ক'ৰবাৰ পৰা শুনিবলৈ পাব। লগতে আজি আধ্যাত্মিক ক্ষেত্ৰৰ প্ৰতিও গুৰুত্ব বাঢ়িব, বিশেষকৈ ধৰ্মৰ প্ৰতি আস্থা বিশ্বাস
ভগৱানৰ ওপৰত বিশ্বাস আজি বৃদ্ধি পাব। বহু মহত্বপূৰ্ণ কাৰ্যত আপুনি অংশগ্ৰহণ দিনটোৰ শেষৰ ভাগত কৰিব লাগিব। গতিকে এনে কোনো কাৰ্যত আপুনি অংশগ্ৰহণ কৰিব লাগিব যি কাৰ্যত বহুদিনৰ পৰা আপুনি অংশগ্ৰহণ কৰাৰ আপোনাৰ আশা আছিল। গতিকে মনৰ আশাবোৰ পূৰণ হোৱাৰ আজি সম্ভাৱনা আছে। ইয়াৰ বাহিৰে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।